हेलो दोस्तों नमस्कार। आज আকৌ নতুন এটা ভিডিও লৈ আগবাঢ়িছো। আজি কথা পাতিম PM কিষাণ আঁচনিৰ বহুত হিতাধিকাৰীয়ে 2,000টা কিস্তি পোৱাৰ পাছত বাকি পইচাখিনি ফচি আছে, আহা নাই কিহৰ কাৰণে, এই ৰিজনখিনিয়ে আমি আজি চাব লাগিব। প্ৰথম কথা হ'ল যদি হাজবেণ্ড ওয়াইফ দুজনেই PM কিষাণত অন্তৰ্ভুক্ত হৈ আছে, ইহঁতৰ 2-4টা কিস্তি বা EMI ইনষ্টলমেণ্ট পাইছে, পোৱাৰ পাছত যদি পইচাখিনি ফচি আছে সেই ৰিজনখিনি আজি চাম আৰু কেনেকৈ সলভ কৰিব পাৰোঁ সেই বিষয়ে কথা পাতিম। বলক আমি কম্পিউটাৰলৈ যাওঁ। ফাৰ্ষ্ট টাইম আমাৰ আহিব লাগিব গুগলক সাৰ্চ কৰিব লাগিব PM কিষাণ পোৰ্টেলৰ মেইন পোৰ্টেলটো খোল খাব। এনেকৈ খোল খোৱাৰ পাছত আমাৰ তলফালে আহিব লাগিব। তলফালে আপুনি বহুতকেইটা অপশ্যন পাব, EKYC, ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন, মোবাইল আপডেশ্যন, বহুতকেইটা পাব। ইয়াত আপোনাৰ কি কাম কৰিব লাগে সেইটো অপশ্যনেই আছে। ফাৰ্ষ্ট টাইম যদি আপুনি আপডেশ্যন কিবা এটা আছে, এডিট আপডেশ্যন, সেল্ফ ৰেজিষ্ট্ৰেশ্যন তাতে কৰিব পাৰে। আপুনি নতুন মোবাইল নম্বৰ আপডেট দিব পাৰে। আপডেশ্যন মিচিং ইনফৰমেশ্যন, যদি কিবা মিচিং হৈ আছে এইটো আপডেট কৰিব পাৰিব। যদি আপোনাৰ EKYC বাকী আছে EKYCটো কৰিব পাৰিব। তাৰপাছত যদি নতুনকৈ আপুনি PM কিষাণত অন্তৰ্ভুক্ত হ'ব বিচাৰে, ইয়াত নিউ ফাৰ্মাৰ বুলি আছে, ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। আমাৰ প্ৰব্লেমটো হ'ল আমাৰ কিহৰ কাৰণে পইচাখিনি ফচি আছে, আহা নাই সেইটো চাবলৈ। সেইকাৰণে নাও ইউৰ ষ্টেটাছ ইয়াত ক্লিক কৰিব লাগিব। চ' ইয়াত ক্লিক কৰাৰ পাছত এনেকৈ এটা পেজ খোল খাব, নাও ইউৰ ষ্টেটাছ। ইয়াত আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰখিনি ভৰিব লাগিব। তাৰপাছত ইয়াত কেপচাৰ কোডটো দিব লাগিব। কেপচাৰ কোডটো দি দিওঁ। কেপচাৰ কোড দিয়াৰ পাছত গেট OTPত ক্লিক কৰিব। গেট OTPত দিয়াৰ পাছত আপোনাৰ মোবাইলত OTP এটা যাব। OTPটো ইয়াত ফিল আপ কৰিব লাগিব আপোনাৰ। তাৰপিছত গেট ডাটাত ক্লিক কৰিব। ক্লিক কৰাৰ পাছত এনেকৈ পেজ এটা খোল খাব। ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, ফাৰ্মাৰ নেম, ফাৰ্মাৰ কেয়াৰ অফ ফাৰ্মাৰ, এইটো মোবাইল নম্বৰ, এড্ৰেছ, টোটেলখিনি আপুনি দেখা পাব। ইয়াত বাকী কোনো কাম নাই। ফাৰ্ষ্ট টাইম আমি যাব লাগিব ইলিজিবিলিটি ষ্টেটাছ, এইটো চাম। তলত দিয়া আছে লাষ্ট ইনষ্টলমেণ্ট। ইয়াত ইলিজিবিলিটি ষ্টেটাছ চাওক, লেণ্ড একো কৰিব নালাগে, EKYC ডান আছে, বেংকৰ ডাটাখিনিও চব ঠিকেই আছে। তাৰপিছত লেটেষ্ট ইনষ্টলমেণ্ট ডিটেইলছ ইয়াতে চাব লাগিব। ইয়াতো আমাৰ চব ঠিকেই আছে, একাউণ্ট, ইনষ্টলমেণ্ট, UTR নাম্বাৰ, টোটেলি চব ঠিকেই আছে। আমাৰ যাব লাগিব এতিয়া ৰিজন অফ ইনএলিজিবিলিটি ইফ এনি, কিহৰ কাৰণে আমাৰ বস্তুখিনি ফচি আছে সেই ৰিজনটো আমাৰ চাব লাগিব। ৰিজন চাবলৈ ইয়াত ক্লিক কৰক। ইয়াত ক্লিক কৰাৰ পাছতে আপোনাৰ এটা পেজ খোল খাব। ইয়াতে আপুনি মেইন ইছ্যুটো পাব যে আপোনাৰ কিহৰ কাৰণে পইচাখিনি ফচি আছে বা আপোনাৰ একাউণ্টত আহা নাই। ইয়াত লিখা আছে ইউৰ পে'মেণ্ট ইজ টেম্পৰাৰী ষ্টপ এজ ইউ আৰ আণ্ডাৰ ছাছপেক্ট কেছ অফ বুথ হাজবেণ্ড এণ্ড ৱাইফ ৰিচিভ PM কিষাণ বেনিফিট। কাৰণ হাজবেণ্ড ৱাইফ দুয়োজনে PM কিষাণৰ বেনিফিট পোৱাৰ কাৰণে বস্তুখিনি কি কৰি আছে, ইয়াত ষ্টপ হৈ আছে, মানে ৰখি আছে, পইচাখিনি আহা নাই। তাৰপাছত কৈছে কাইণ্ডলি কণ্টেক্ট ইউৰ নিয়াৰেষ্ট কনচাৰ্ণ ডিপাৰ্টমেণ্ট অফিচ এণ্ড ফিউচাৰ এছিষ্টেণ্ট। হয়তো আপোনাৰ নিয়াৰেষ্ট, আপোনাৰ কাষত যদি আপোনাৰ কি কয় এগ্ৰিকালচাৰ অফিচ যদি আছে, সেই অফিচত আপুনি কণ্টেক্ট কৰিব দিছে। নহ'লে আপোনাৰ গ্ৰাম সেৱক যে আছে, গ্ৰাম সেৱকৰ লগত কথাখিনি জানি ল'ব পাৰে। গ্ৰাম সেৱকৰ লগত কথা পাতিলে আপুনি বস্তুখিনি পাই যাব বা এইটো বস্তু সলভ হ'ব। বেলেগ কাৰোবাক পইচা দি, কম্পিউটাৰক পইচা দি কোনো লাভ নাই, এই বস্তুখিনি সলভ নহয়। আপুনি ডাইৰেক্ট অফিচত যাব লাগিব, অফিচত গৈ বস্তুখিনি সলভ কৰিব লাগিব। যদি ভিডিঅ' ভাল লাগিছে লাইক, শ্বেয়াৰ, কমেণ্ট কৰি যাব। ঘৰতে বহি পাৰিলেনে বস্তুখিনি আপুনি চাব পাৰিব, বেলেগৰ তাত যাব নালাগে। যদি ভিডিঅ'টো ভাল লাগিছে আপুনি লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব, লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। মই আৰু ভাল ভিডিঅ' বনাবলৈ চেষ্টা কৰিম, যাতে আপোনালোকৰ সহায় হয়, মোৰো ভাল লাগিব। ধন্যবাদ।